এতিয়া আপোনালোকৰ ইয়াত আমি খুটাৰে এনেকৈ আহি বিচাৰি চাব লাগিব খোৱা পানী, তেতিয়াহে আমি দেখিম। কিন্তু ড্ৰিংকিং ৱাটাৰ বুলি সাধাৰণতে পেট্ৰল পাম্পৰ বাহিৰতে লিখি থৈ দিব লাগে যাতে মানুহে আহিয়ে বিচাৰি পায়। টয়লেট বুলি লিখি থৈ দিব লাগে। এতিয়া আপোনালোকৰ এটা টয়লেট ভিতৰৰ পিনে আছে, মানুহে গমেই নাপাব, বাহিৰত লেতেৰা টয়লেটত মানুহে যাব লাগে। টয়লেট বনাই আছে আৰু হাৱাও নাই। সেই এই পাত্ৰটোত আপুনি পেট্ৰলৰ প্ৰতি যদি আপোনাৰ যদি কিবা সন্দেহ আছে তেতিয়াহ'লে আপুনি এইটোত জুখি দিয়ে। কিন্তু আপুনি যদি গ্ৰাহক হৈ যায় আপুনি বেছিভাগ পেট্ৰল পাম্পতে এইটো নাপাব, নিদিয়ে আপোনাক উলিয়াই, কাৰণ তেওঁলোকৰ সময় নাথাকে আৰু এইখিনি গুৰুত্ব গ্ৰাহকক দিয়া নহয়। এতিয়া ডেনচিটি জোখা মেচিনটো গ্ৰাহকে নাজানে আৰু গ্ৰাহকে নজনাৰ সুযোগ লৈ পেট্ৰল পাম্পসমূহে আৰু একাংশ অসাধু মানুহে। এতিয়া আপোনালোকৰ ইয়াত আমি খুটাৰে এনেকৈ আহি বিচাৰি চাব লাগিব খোৱা পানী, তেতিয়াহে আমি দেখিম। কিন্তু ড্ৰিংকিং ৱাটাৰ বুলি সাধাৰণতে পেট্ৰল পাম্পৰ বাহিৰতে লিখি থৈ দিব লাগে যাতে মানুহে আহিয়ে বিচাৰি পায়। টয়লেট বুলি লিখি থৈ দিব লাগে। এতিয়া আপোনালোকৰ এটা টয়লেট ভিতৰৰ পিনে আছে, মানুহে গমেই নাপাব, বাহিৰত লেতেৰা টয়লেটত মানুহে যাব লাগে। সকলো নীতি নিৰ্দেশনা উলংঘা কৰি কিদৰে গুৱাহাটীত চলিছে একাংশ পেট্ৰল পাম্প। আজি অসম লাইভ 24ত এক্সপ'জ হ'ব কেইবাটাও পেট্ৰল পাম্প। আচলতে যদি আপুনি পেট্ৰল পাম্পলৈ যায় আপুনি হয়তো নাজানে যে আপোনাৰ কি কি অধিকাৰ বা আপোনাৰ কি কি পাবলগীয়া পেট্ৰল পাম্পত বিনামূলীয়াকৈ। কিন্তু সৰহ সংখ্যক পেট্ৰল পাম্পে সেই বিনামূলীয়া সেৱাসমূহ গ্ৰাহকক নিদিয়ে, গ্ৰাহকক প্ৰবঞ্চনা কৰি আহিছে। মই মুখেৰে নকওঁ, মই তথ্য দেখুৱাম আপোনালোকক। মোবাইলত আপোনালোকে গুগলত যদি এবাৰ চাৰ্চ কৰি তেনেহ'লে গুগলতে লিখা আছে যে পেট্ৰল পাম্পছ প্ৰভাইডেড আ ৰেঞ্জ অফ ফ্ৰী চাৰ্ভিচেছ ইনক্লুডিং এয়াৰ ফৰ টায়াৰ্ছ, ড্ৰিংকিং ৱাটাৰ এণ্ড এক্সেছ টু ৰেষ্ট ৰুমছ। কাষ্টমাৰ্ছ কেন অলছ' ৰিকুৱেষ্ট আ ফ্ৰী ফিল্টাৰ পেপাৰ টেষ্ট ফৰ ফিউল কোৱালিটি। এইখিনি হৈছে গ্ৰাহকৰ অধিকাৰ। ইয়াৰ উপৰি আপুনি চাবলৈ পাৰে যে ফ্ৰী এয়াৰ দিব আপোনালোকক, একেদৰে ফায়াৰ ছেফটি, এনেকুৱা কেইবাটাও সা সুবিধা আচলতে থাকে। আৰু বিশেষকৈ যদি আমি চাবলৈ যাওঁ তেতিয়াহ'লে আটাইতকৈ গ্ৰাহকৰ বাবে অত্যন্ত জৰুৰী হৈ পৰে টয়লেট আৰু ফ্ৰী এয়াৰ। কিন্তু এই দুয়োটাই অধিকাংশ পেট্ৰল পাম্পতে উপলব্ধ নাথাকে আৰু য'ত টয়লেট থাকেও তাত একেবাৰে কদৰ্য লেতেৰা, তাত সোমাব নোৱাৰা এটা পৰিৱেশ। এইদৰে পেট্ৰল পাম্পসমূহ কেনেকৈ চলি আছে গুৱাহাটীত, ইয়াৰ প্ৰতি দৃষ্টি কিয় দিয়া নহয়? এই কথাটো একেবাৰে সাধাৰণভাৱে লোৱা কিয় হয়? এয়া কিন্তু ডাঙৰ প্ৰশ্ন, আৰু এই প্ৰশ্ন অসম লাইভ 24ত উত্থাপিত হৈছে। এই প্ৰশ্ন ৰাইজে কৰিছে। আমি কেইবাটাও পেট্ৰল পাম্প আপোনালোকক দেখুৱাম আজি, আৰু এই পেট্ৰল পাম্পসমূহত ক'ৰবাততো এয়াৰ নাই বুলি লিখি দিয়ে, ক'ৰবাত ৰিফিউজ কৰি দিয়ে, টয়লেট নাই বুলি কৈ দিয়ে, আৰু য'ত আছে তাত সোমাব নোৱাৰা পৰিৱেশ। সামগ্ৰিক দৃশ্য আপোনালোকক আমি দেখুৱাম। ভিডিঅ' জাৰ্নেলিষ্ট শংকৰে আপোনালোকক দেখুৱাব সমগ্ৰ দৃশ্য। ফ্ৰী ড্ৰিংকিং ৱাটাৰৰ ব্যৱস্থা বাহিৰত থাকিব লাগে, তাতে কতোতো লিখাও নাই। लिखा है मतलब वो अंदर में है। फ्री ड्रिंकिंग वाटर ऐसे कहाँ लिखा है? नहीं वो है वो अंदर में, वो तो है लेकिन लिखा कहाँ है कि फ्री बाहर में नहीं है। बाहर में नहीं है, हाँ, आपको तो पता भी नहीं चलेगा। फ्यूल डेंसिटी एंड क्वालिटी चेक, मेजरमेंट वेरिफिकेशन আৰু কমপ্লেইন সাজেশন বুক, এইবোৰ বস্তু প্ৰত্যেকটো পেট্ৰল পাম্পতে থাকিব লাগে। এইখিনি বস্তু থাকিলে কি হয়, যেতিয়া আপোনাৰ কোনো এটা পেট্ৰল পাম্পৰ পেট্ৰলৰ ওপৰত সন্দেহ হয় যে তাত ভেজাল আছে নেকি, সেইখিনি আনকি চেক কৰি দিয়াৰ দায়িত্ব কিন্তু পেট্ৰল পাম্পৰে। কিন্তু কেইটা পেট্ৰল পাম্পত গৈ আপোনালোকে এইখিনি বস্তু পাইছে? পেট্ৰল পাম্পত আনকি টয়লেটৰ নামতো বিভিন্ন পেট্ৰল পাম্পত কেৱল লেতেৰা কদৰ্য টয়লেট থাকে য'ত আপুনি সোমাব নোৱাৰে। ক'ৰবাত আকৌ পুৰুষৰ বাবে থাকে কিন্তু মহিলাৰ বাবে প্ৰস্ৰাৱগাৰ নাথাকে। এনেকুৱা ধৰণৰ খেলি মেলি গুৱাহাটীৰ প্ৰায় সংখ্যক পেট্ৰল পাম্পতে, যিখিনিক লৈ মানুহ সজাগ নহয়, সচেতন নহয়, যাৰ বাবে পেট্ৰল পাম্পসমূহে গ্ৰাহকক কৰি আহিছে প্ৰবঞ্চনা। আপোনাক যদি আমি পেট্ৰল পাম্পত দেখুৱাওঁ কতো আপুনি ড্ৰিংকিং ৱাটাৰ, ফ্ৰী ড্ৰিংকিং ৱাটাৰ বুলি আপুনি কতো দেখাই নাপাব। ইয়াত কতো ফ্ৰী ড্ৰিংকিং ৱাটাৰ নাপাব। আপুনি ফ্ৰী এয়াৰৰ নামত মেচিনটো থাকে ঠিকেই, কিন্তু সেই মেচিনত আপোনালোকে কতো বেছিভাগ স্থানতে আপোনালোকে যেতিয়াই প্ৰয়োজন আপুনি তেতিয়াই ফ্ৰী এয়াৰ নাপায়। আনকি নাপায় আপুনি ফাৰ্ষ্ট এড কিট, আপুনি ইয়াতে কতো দেখা নাপায়, কতো লিখা নাই যে ক'ৰবাত বিশুদ্ধ খোৱা পানী বুলি আপুনি সহজে পাব পৰাকৈ আপোনাৰ কতো উল্লেখ নাই তেনেকুৱা ধৰণৰ নাম। আৰু আপোনাক ফিউল জুখি দিয়াটো, ডেন্সিটি চেক কৰি দিয়াটো বাদে, সেইটো আপুনি পাহৰি যাওক। এই ধৰণে চলে পেট্ৰল পাম্পসমূহ। जैसे 5 लीटर आपको 5 लीटर नाप के दिखाएगा, एकदम पूरा 5 का 5 में होना चाहिए, तो आपका सही है। ये कस्टमर का अधिकार है, जब भी देखना चाहते हैं कस्टमर आप लोगों को हाँ एकदम खुशी से। खुशी से।
ये इसमें जो करता है हाँ ठीक एकदम है। और डेंसिटी मापने का भी एक मशीन होता है हाँ, वो क्या सब- कितना मिलावट है कि नहीं वो भी एक मशीन हाँ होता है हाँ वो भी है ये रखा हुआ है सुबह में हाँ। मिलाया हुआ है हाँ तो ये मिलाकर दोनों दोनों ये मिलाकर इसमें ये नापने के लिए ये मेजर ये है डीएनसीटी इसमें चेक करके रखा हुआ है এইটো হৈছে ডেনচিটি জোখা মেচিনটো গ্ৰাহকে নাজানে আৰু গ্ৰাহকে নজনাৰ সুযোগ লৈ পেট্ৰল পাম্পসমূহে আৰু একাংশ অসাধু মানুহে এইটোৰ জৰিয়তে এইটো অত্যন্ত গুৰুত্বপূৰ্ণ কিয়নো এইটোৰ জৰিয়তে এইটোৰ পৰা আপুনি গম পাব যে আপোনাৰ মাইলেজ কিমান দিব পেট্ৰলত কিমান বেয়া আছে বা এই পেট্ৰলে গাড়ীখনক কিমান অপকাৰ কৰিব আৰু এইখিনি হৈছে বস্তু এইখিনি গ্ৰাহকে জানিব লাগে যিখিনি সাধাৰণতে নকয় বা গ্ৰাহকে বিচাৰিলে আপুনি যদি গ্ৰাহক হয় যিকোনো পেট্ৰল পাম্পত আপুনি যাব পাৰে আপোনাক নিদিয়ে সহজে তাৰোপৰি খোৱা পানীৰ যিটো সমস্যা মই কৈছো বিশুদ্ধ খোৱা পানী বুলি থাকিব লাগে এতিয়া আপোনালোকৰ ইয়াত আমি ফুটাৰে এনেকৈ আহি বিচাৰি চাব লাগিব খোৱা পানী তেতিয়াহে আমি দেখিম কিন্তু ড্ৰিংকিং ৱাটাৰ বুলি সাধাৰণতে পেট্ৰল পাম্পৰ বাহিৰতে লিখি থৈ দিব লাগে যাতে মানুহে আহিয়ে বিচাৰি পায় টয়লেট বুলি লিখি থৈ দিব লাগে এতিয়া আপোনালোকৰ এটা টয়লেট ভিতৰৰ পিনে আছে মানুহে গমেই নাপাব বাহিৰত লেতেৰা টয়লেটত মানুহে যাব লাগে ড্ৰিংকিং ৱাটাৰটো বাহিৰত লিখি থোৱাটো ভাল हाँ वो तो होना चाहिए अभी पेंट हुआ है नया लिखाया नहीं है খিৰিকিৰে মূৰটো সোমাই কিনে তো পেট্ৰল পানী আছে নে চাব নোৱাৰে नहीं वो बुझ- ऐसे गमे ना बाबा। पानी के लिए आदमी मांगता है तो आदमी इसमें से চবেই लेकर বুজি নাপাব মুঠতে हाँ সাধাৰণ মানুহেতো ইমান বুজি নাপায় এয়া হৈছিল আচলতে পেট্ৰল পাম্পৰ কিছু কথা আজি আমি দেখুৱাবলৈ চেষ্টা কৰিছো বুজাবলৈ চেষ্টা কৰিছো আৰু মানুহে গ্ৰাহকে এইখিনি সজাগ হোৱাটো ভাল কিয়নো আপোনালোকে পেট্ৰল পাম্পত আহি টকা দি যে পেট্ৰল খিনি কিনিব সেইটোৱে কথা নহয় আপোনালোকৰ বহুত সুবিধা পেট্ৰল পাম্পসমূহে দিব লাগে আপোনালোকক সেইখিনি প্ৰত্যেকটো পেট্ৰল পাম্পৰ দায়িত্ব সেইখিনি আইন সেইখিনি নিয়ম আছে আৰু সেই নিয়মখিনি উলংঘন কৰি আহিছে কিয় আমি নজনাৰ বাবে গ্ৰাহকে নজনাৰ বাবে এইখিনি সুবিধা গ্ৰাহকে নাপায় এতিয়াৰ পৰা সজাগ হওক অসম লাইভ 24 প্ৰত্যেকজন মানুহৰ বাবে ৰাইজৰ স্বাৰ্থত কাম কৰি আছে কাম কৰি যাব আমি উদঙাই দিম প্ৰত্যেকটো দুৰ্নীতি কেলেংকাৰী ভ্ৰষ্টাচাৰ কেৱল আপোনালোকে চাই থাকিব অসম লাইভ 24